Hello student, welcome to my YouTube channel English Learner Assam. তোমালোকে থাম্বনেল দেখিয়ে গম পাইছা আজি এই ভিডিওটো বিশেষকৈ থাকিব যি সকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ এইচএস সেকেন্ড ইয়াৰত ফাৰ্স্ট ডিভিজন লৈ পাস হৈছে আৰু তেখেত সকলৰ কাৰণে স্কুটি ডিস্ট্ৰিবিউশন কৰা হ'ব। আমাৰ অসমৰ সিএম ছাৰে অলৰেডি এনাউন্স কৰিছে যি সকলে মেট্ৰিকত ডিস্টিংশন লৈ পাস কৰিছে এই সকলৰ কাৰণে আনন্দৰাম বৰুৱা এৱাৰ্ড কেছ ₹15,000 দিয়া হ'ব আৰু লগতে যি ছাত্ৰ ছাত্ৰীয়ে এবাৰ ক্লাস 9 আৰু 10 ত আছে এই সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণেও সাইকেল ডিস্ট্ৰিবিউশন কৰা হ'ব আৰু এই ডিস্ট্ৰিবিউশন কামখিনি 10 ডিসেম্বৰ পৰা 20 ডিসেম্বৰ ভিতৰত সকলো আঁচনি আৰু গভৰ্নমেন্ট স্কিমখিনি যি সকলে মাইক্ৰো ফাইনেন্সত লোন লৈছে বা বিভিন্ন ধৰণৰ গভৰ্নমেন্ট স্কিমখিনি এই 10 দিন ভিতৰতে কৰা হ'ব বুলি তেখেতে অলৰেডি ঘোষণা কৰিছে। তো ইয়াতে এটা কথা আহিব যে এতিয়া যি সকল ছাত্ৰ ছাত্ৰীয়ে এই স্কুটিখন ৰিসিভ কৰিব তেওঁলোকৰ খন যেতিয়া গভৰ্নমেন্ট অফ আসাম মানে চিফ মিনিষ্টাৰ যেতিয়া ডিস্ট্ৰিবিউশন কৰিব এই দিনতে পাব নেকি? তো একচুয়ালি এই দিনাখন তোমালোকে স্কুটিখন নাপাবা কিন্তু বাকিখিনি আৰম্ভ হৈ যাব এই দিনা পৰাই আৰু ডকুমেন্টস লৈ কিনে তোমালোকে নিজৰ নিজৰ এৰিয়াত যি হোল শোৰুম থাকিব হিৰোৰ তাত গৈ কিনে তোমালোকে গাৰ্জেন বা পেৰেন্টস নিজৰ মা দেউতা লৈ ডিস্ট্ৰিবিউশন কৰা জাগাত গৈ কিনে তোমালোকে নিশ্চয় স্কুটিখন ৰিসিভ কৰিবলৈ সক্ষম হবা আৰু বাকিখিনি যদি তোমালোকৰ কিবা ডাউট থাকে বা অন্তত তোমালোকৰ লিষ্ট সকলো গভৰ্নমেন্ট ফালৰ পৰা তোমালোকৰ নাম লিষ্ট আৰু গুটেখিনি ৰেডি কৰি লৈছে তোমালোকে খালি গৈ তাৰ পাছত সেন্টাৰৰ পৰা গৈ ডকুমেন্টস আৰু ভেৰিফিকেশন অলৰেডি কৰাই হৈছে তোমালোকক তো অলৰেডি সেন্টাৰ নাম তোমালোকে আছে তাতে তোমালোকে স্কুটিখন ৰিসিভ কৰিব লাগে।